কংগ্ৰেছ দল দেশৰ স্বাধীনতা অনা দল আৰু আমাৰ দেশখন আমাৰ ৰাজ্যখন শাসন কৰাৰ সুবিধা তেওঁলোকে পাইছিল। দীঘলীয়া দিনৰ কাৰণে অসমৰ ৰাইজে তেওঁলোকক শাসনৰ সুবিধা দিছিল আৰু 2001ৰ পৰা 2016লৈকে ধাৰাবাহিকভাৱে ক্ষমতাত থকা কালছোৱাত যি অপশাসন জনসাধাৰণে দেখিলে, যি অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰ কংগ্ৰেছ চৰকাৰে কৰিলে, সেই গোটেই কথাবোৰ অসমৰ জনসাধাৰণে ইমান সহজে পাহৰি নাযায়। তেওঁলোকে আমি দেখিছোঁ যে বিভিন্ন কাৰ্যসূচী লৈছে, ন্যায় যাত্ৰা, অন্যায়টো কংগ্ৰেছে কৰিলে আকৌ ন্যায় যাত্ৰা তেওঁলোকৰ, আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকী বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য, এইবিলাক জনসাধাৰণে দেখি আছে। কংগ্ৰেছ সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু লোকসভা ইলেকশ্যনততো সাংঘাতিক ধৰণে এবাৰ বিপৰ্যয়ৰ সন্মুখীন হ'ব, তাত কোনো সন্দেহ নাই। লোকসভাত অগপৰ কেইখন চিট সম্পৰ্কত যিহেতু আমি কথা এতিয়ালৈকে পতা নাই, খুব সোনকালে কথা পাতিম, কাৰণ নিৰ্বাচনৰ দিন যিহেতু চমু চাপি আহিছে। আমি আগতেই কৈছিলোঁ, আগতে আটাইকেইটা দলৰ নেতৃত্বৰ যেতিয়া যৌথ সভা অনুষ্ঠিত হৈছিল তেতিয়া আমি কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহত আমি পাতিম। এইখিনি ছেছনো চলি আছে, খুব সোনকালে আলোচনা কৰি এতিয়া চাওক, আসন সম্পৰ্কত মই চিট সম্পৰ্কত আজিৰ দিনটোত মই ক'ব নোৱাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।